গোটেই ৰাতি সাৰ পাই থাকোঁতে গ'ল। বিছনাত বহি বহি কান্দি আছিলোঁ। ছানডে ৰাতিৰ কথা, গাটো ইমানে বেয়া লাগিছে কি মই এফালেও শুব নোৱাৰোঁ, সিফালেও শুব নোৱাৰোঁ আৰু চিধা হৈ শুব নোৱাৰোঁ। বিছনাত বহি লৈ কান্দি আছিলোঁ। এনেকেই কৰি থাকোঁতে ৰাতিপুৱা পুৱালে। ৰাতিপুৱা উঠি পিনেতো গাটো আৰুৱে বেয়া। মোৰ লগতো মানুহজনেও টোপনি নাই হোৱা। গোটেই দিনটো মানে কষ্টই গ'ল। তাৰপিছত গধূলি সময়ত ভাবিলোঁ কি নাই, ডক্তৰে কওক এবাৰ দেখাই অহাটোৱে ভাল। সেইবুলি দুপৰীয়া ভাত পানী খাই মেলি ৰেডি হৈছোঁ ডক্তৰৰ ওচৰলৈ যাবলৈ। মাৰবি আৰু মাৰবি পাপা আগে আগে আৰু মই মোবাইলৰ কেমেৰাটো অন কৰি পিছে পিছে। তাৰপিছত বৰষুণো দি আছিলে নহয়, অলপ অলপ চিমকৈ, কিন্তু যোৱা সময়ত ইমান বৰষুণ নাছিলে বাৰু। যেনে তেনে গৈ পিনে ফাৰ্মাচী পালোহি। আহি পিনে দেখিছোঁ ইমান ভিৰ নাই, সেইবাবে লগালগ ডক্তৰ দেখালোঁ। ডক্তৰে বহুতখিনি টেষ্টো দিলে। এইবাৰ নহয় মোৰ ইমানেই বেমাৰ ওলাই গৈছিলে নহয়, কি বেমাৰ ওলাইছে মই নিজেই গম পোৱা নাই। বহুত দিনৰ পৰা হৈ আছিলে। ৰাতি শোৱাৰ পিছত ন হাত ভৰিবিলাক ইমান খজুৱাই। ডক্তৰক গৈ পিনে প্ৰব্লেমটো ক'লোঁ। ডক্তৰে কৈছে এইটো লিভাৰ ইনফেকশ্যনৰ কাৰণেও হ'ব পাৰে। মানে মোৰ ফেটি লিভাৰ ওলাইছে, কিন্তু ডক্তৰে ছাজেষ্ট কৰিছে যে এতিয়া 9 মাহ ষ্টাৰ্ট হোৱাৰ সময়ত যদি ইচিঙৰ প্ৰব্লেম হয়, এইটো বেবীৰ কাৰণে হাৰ্মফুল হয়। সেইবাবে এটা টেষ্ট কৰিবলৈ দিছে। টেষ্টৰ ৰিজাল্টটো অহাৰ পিছতে কি হয় কি নহয় ডক্তৰে জনাব। তাৰপিছত আৰু টেষ্ট কৰিবলৈ দিলোঁ। টেষ্ট কৰিবলৈ দি পিনে একেবাৰে ৰিপৰ্টটো লৈ যাম বুলি ভাবি পিনে বহুত সময় ৱেইট কৰিলোঁ। এইবাৰ মোৰ ব্লাডৰ কমি আছে, মানে হেমোগ্ল'বিন কমটি আছে। তাৰপিছত মানে এইবাৰ মোৰ বহুতখিনিয়ে বেমাৰ ওলাই গৈছে। লিভাৰ প্ৰব্লেম ওলাইছে, থাইৰয়ড প্ৰব্লেম আছে, হেমোগ্ল'বিন কমটি, নাজানো আৰু সময়ত কি হয় কি নহয়। তাৰপিছত ৰিপৰ্টটো অহাৰ পিছত ডক্তৰক দেখালোঁ। ডক্তৰ নাছিলে, হোৱাটছআপত ফটো মাৰি পিনে পঠাই পিনে দেখালোঁ আৰু ডক্তৰে কৈছে কি বহুতখিনিয়ে প্ৰব্লেম আছে। ঘৰলৈ ঘূৰি অহাৰ সময়ত মানুহজনে কৈছিলে কিবা এটা খাই ল'ম। প্ৰথমতে কৈছিলোঁ নাই নাখাওঁ, ইমান প্ৰব্লেম হৈ আছে। পিছত নাই খায়ে যাওঁ, মনটোতো লালচিটো ৰখাব নোৱাৰোঁ, সেইবাবে চাওমিন অকণমান